মই মাৰ হাতখন এনেকে ধৰিও সুখী গতিকে ইয়াতকে আৰু বেলেগ কি লাগে তুমি তুমি কি বুজাবলৈ চেষ্টা কৰি আছা পৰি তাৰ মানে বৌয়ে ডিভোৰ্স বিচৰা নাছিলে মোৰ মতে বৌয়ে বিচৰা নাছিলে কিন্তু চবে ভাবিব যে বৌয়ে ডিভোৰ্স বিচাৰিছে বাকী যি নহওক মই কিন্তু কামৰ পৰা বাচি গ'লো সি মোক খুব ভাল পায় মোক বিয়া কৰাব খোজে কিন্তু তাৰ মাকে আমাৰ সম্পৰ্কটো একেবাৰে মানি নলয় কাৰণ তাৰ মাকে দেউতাক বেয়া পায় ভণ্টি মই ডাঙৰ ছোৱালীৰ দায়িত্ব পূৰা কৰিব নোৱাৰিলো ন ভণ্টি কোনে কৈছে খং উঠিছে আপোনাৰ মই আপোনাৰ গা বেয়া কাৰণে কৈছো আৰু ইমান দৌৰাদৌৰি কৰাৰ কি দৰকাৰ আছে দৌৰাদৌৰি নাই বুলি আজি কৈছা বিয়াৰ দিনা কোৱা নাছিলা কিন্তু সেইদিনা কৈছিলা বহাগী আৰু কিশোৰৰ ছেপাৰেশ্যনৰ দিনাই আমাৰ ছেপাৰেশ্যন হ'ব মই সেইটো কথা এতিয়াও কওঁ মই সেইটো কথা কিন্তু এটা কথা প্ৰথমতে লিগেলি সিহঁতক ছেপাৰেট হৈ ল'বলৈ দিয়কচোন এতিয়ালৈকেতো হোৱা নাই ন তেওঁলোক আমাৰ লিগেল ছেপাৰেশ্যনটো সিহঁতৰ আগতে হোৱাত কি আপত্তি বহুত অশান্তি পাইছে ন মোৰ পৰা সঁচা কথা কওঁ কওক তুমি যেতিয়াৰ পৰা মোৰ জীৱনলৈ আহিলা মই হৈয়ে নাথাকিলো তোমাক দোষ দি কোৱা নাই তোমাৰ দৰে অনিচ্ছাগৈ আৰু কোনোৱে হ'ব নোৱাৰে এটা কথাও তুমি লুকোৱা নাই মোৰ পৰা মাৰ পৰাও তথাপি কিন্তু মোৰ জীৱনটো সলনি হৈ গ'ল মানুহে মৰাৰ আগতে জীয়াই থকাৰ আশা এটা যে কৰে মোৰো তেনেকুৱাই হৈছে নেকি আপুনি আমাৰ সম্পৰ্কটো দীঘলীয়া হ'ব বুলি আশা কৰিছিলে হ'ব আমাৰ সম্পৰ্কটো দীঘলীয়া হ'ব বন্ধু হিচাপে জীৱনত আপোনাৰ নিচিনা বন্ধু এজন খুবেই প্ৰয়োজন আপুনি বহকচোন কি হৈছে উশাহটো লওকচোন হৈছে কি আৰে
আপুনি আপুনি পাৰিব নহয় থাকিব পানী ঠিকে আছে ন একোতো দিগদাৰ হোৱা নাই কওক না কিবা প্ৰব্লেম হৈছে নেকি কওকচোন কি অসুবিধা হৈছে নকয় কি কাৰণে Sorry. আপুনি অলপ ৰেষ্ট লওক মই কাহৰ মেডিচিনখিনি লৈ আহোঁ নালাগে ফ্লু হ'লে কাহ হয়ে কেইদিনমানতে ভাল হৈ যাব তই তেনেকে কেতিয়াও নাভাবিবি ডাঙৰ মা ছোৱালী কুচি বিয়া দিয়া বোলে মানে সকলো সম্পৰ্ক শেষ হৈ যায় তই কিন্তু এটা মুহূৰ্তও আমাক অনুভৱ কৰিবলৈ দিয়া নাই যে তই বিয়া হৈ আমাৰ ঘৰৰ পৰা আঁতৰি গলি সকলো কামতে তোৰ হাত আছে অ' ডাঙৰ মা তই একো নাই কৰা বুলি ভাবিছ কিয় বিয়া হোৱাৰ পিছতো তয়ে ঘৰখন কেনেকৈ চলিব মই কি কৰিম ভণ্টিয়ে কি পঢ়িব সকলো সিদ্ধান্তই লৈ দিছ সিদ্ধান্ত তহঁতৰ ওপৰত জাপিহে দিছো দেউতাই কি ক'লে তোমাক পৰিমল তোৰ শহুৰ হৈও তোক বিশ্বাস কৰে এতিয়াও কৈছে সকলোৱে ভুল কৰিব পাৰে বহাগীয়ে ভুল কৰিব পাৰে বুলি ভগৱানে ক'লেও মই নামানো বিয়া হোৱাৰ পিছতো তয়ে ঘৰখন কেনেকৈ চলিব মই কি কৰিম ভণ্টিয়ে কি পঢ়িব সকলো সিদ্ধান্তই লৈ দিছ সিদ্ধান্ত তহঁতৰ ওপৰত জাপিহে দিছো নাই দিয়া যাবি বৰষুণত তিতিবলৈ নিদিয়া ৰ'দত পুৰিবলৈ নিদিয়া জাপিটো হৈছ তই ইহঁতৰ বাবে আৰু আমাৰ ভৰসা হৈছ তই ভৰসা এসময়ত হৈছিলো দেউতা কিন্তু এতিয়া তোমাৰ বন্ধুৰ ওচৰত তোমাৰ মূৰ তল কৰালো মা
বাহিৰলৈ ওলাব নোৱাৰা কৰিলোঁ। তেনেকৈ কিয় ভাবিছ তই? এইটো ভুল কেতিয়াও নাভাবিবি। ভুল ভবা নাই তাই। দেউতা ৰহ মোক ক'বলৈ দে। ঘটনাটো হোৱাৰ পিছত তোক মোৰ ছোৱালী যেন লগা নাছিল। লাগিছিল তই যেন মোৰ বিশ্বাসবোৰ ভাঙি শেষ কৰি দিলি। পৰিমলৰ সৈতে বন্ধুত্ব শেষ হোৱাৰ কাৰণ মই তই বুলিয়ে ভাবিছিলো। কিন্তু পৰিমলক লগ পোৱাৰ পিছত মোৰ সেই সকলো চিন্তাই সলনি হৈ গ'ল। দেউতাই কি ক'লে তোমাক? পৰিমল তোৰ শহুৰ হৈও তোক বিশ্বাস কৰে এতিয়াও। কৈছে সকলোৱে ভুল কৰিব পাৰে, বহাগীয়ে ভুল কৰিব পাৰে বুলি ভগৱানে ক'লেও মই নামানো। বিয়য়ে কৈছে বোলে কাহিনী কিবা বেলেগ আছে। বহাগী মাই বেলেগৰ দোষ নিজৰ মূৰত জাপি লৈছে। সি শহুৰ হৈ তেনেকৈ ভাবিব পাৰিলে, কিন্তু মই তোক বিশ্বাস কৰিব কিয় নোৱাৰিলো? নিজৰ ওপৰত কিমান পৰ্যায়ত খং উঠিছে মইহে জানো ডাঙৰ মা। পাৰিলে মোক ক্ষমা কৰি দে। দেউতা, তুমি এনেকৈ ক'লে মই বেয়া পাম। জীয়েকক বাপেকে এনেকৈ ক্ষমা খোজে নেকি? ভুলটো কিশোৰৰ নহয়। বিমল খুৰাক কৰা বেয়া ব্যৱহাৰৰ কথা ভাবি আছা? আচ্ছা, তুমি যদি বিচাৰা তেওঁক মাতি দিওঁ নেকি? নালাগে, মই নিজে যাম। কি তুমি যাবা? নীলম, মা, তোৰ কাইলৈ কিবা প্ৰগ্ৰেম আছে নেকি? প্ৰগ্ৰেম মানে? মানে ক'ৰবালৈ যাবি নেকি? নাই, অফিচ যাম। কাইলৈ তই ছুটি ল, মানে আগবেলা ছুটি ল, পিছবেলা জইন কৰিম বুলি কবি। ছুটি? কিয়, ক'ৰবালৈ যাবা নেকি? সেইটো তই পিছত জানিবি। এতিয়া তই মুখ হাত ধুই ল, মই তোলৈ চাহ কৰোঁগৈ। মা, ক। তোমাৰ মনটো বেয়া হৈ আছে ন? কেনেকৈ জানিলি তই? কেনেকৈ নাজানিম বাৰু, তোমাৰেই ল'ৰা নহয়। বিমল খুৰাক কৰা বেয়া ব্যৱহাৰৰ কথা ভাবি আছা? আচ্ছা, তুমি যদি বিচাৰা তেওঁক মাতি দিওঁ নেকি? নালাগে, মই নিজে যাম। কি তুমি যাবা? মাফ খুজিবলৈ নহয়, মই যাম। তেওঁ যে কষ্ট পাই আছে বুলি ভাবি আছোঁ, সেইটো আচলতে তেওঁ কষ্ট পাই আছেনে নাই সেইটো চাবলৈহে যাম। মানে? তই এতিয়া মুখ হাত ধুই লচোন, মানেটো পিছতো জানিবি। যা।
বাবা তোৰ ইমান জ্বৰ উঠিছে তই মোক কেলে কোৱা নাছিলি ভাল হ'ব মা ভাল হৈ যাব ভালকৈ কথাই ক'ব পৰা নাই কেনেকৈ ভাল হ'ব ৰ মই পৰীক ফোন কৰোঁ মা মা প্লিজ পৰীক ফোন নকৰিবা তাই কিশোৰক লগ পাবলৈ গৈছে এতিয়া ফোন কৰি আমনি নকৰিবা সিহঁতৰ বহুত কাম থাকে কিন্তু তোক কেনেকৈ সন্মুখত চাই থাকিব পাৰোঁ নেকি কচোন হাত চাত কঁপিছে দেখোন বাবা তোৰ কিবা বেলেগ হৈছে নেকি নাই মা মই জানো নহয় ইটছ জাষ্ট আ ফ্লু হেল্ল' মই কৈছোঁ ডক্টৰ সুশীলৰ মাকে কৈছোঁ তাৰ গাটো খুব বেয়া তোমালোকে এখন এম্বুলেন্স পঠাই দিয়াচোন তৎক্ষণাত পঠাই দিয়া মা নালাগে এইবোৰ মিলিলে পাহি